সি নিজৰ চোলাটো খুলি পেলালে আৰু নাছিৰৰটো গাত সুমুৱাই ল'লে। কান্ধৰ তলত অলপ টানকৈ লাগি ধৰাৰ ভাৱ এটা হ'লেও সি নিশ্চিন্ত হ'ল যে অন্ততঃ ই কামত আহিব। নাছিৰৰ পেণ্টটো ৰছীত ওলমি থকা নাই। মজিয়াত সোতৰ মোচৰ হৈ থকা কুলিৰ ইউনিফৰ্মৰ খাকী ৰঙৰ পেণ্ট পিন্ধি লওঁতে বিমলে মাত্ৰ কেইছেকেণ্ডমানহে খৰচ কৰিলে। সি নিজৰ চোলাটো আৰু পেণ্টটো ভগা বাকচটো দাঙি তাৰ তলত সুমুৱাই পেলালে। অন্ততঃ নীলকান্তৰ সন্মুখত কোনো সন্দেহৰ চিহ্ন ৰাখি যোৱাটো ভুল হ'ব। চিন্তা নকৰিবি, নীলকান্তক মই তোৰ আগমনৰ কথা নকওঁ। ডম্বৰুৰ মুখেৰে ওলাই অহা কথাষাৰে বিমলক শেলে বিন্ধা দি পেলালে। ঘৃণনীয় দুষ্কাৰ্য এটা কৰিবলৈ সাজু হোৱাৰ সময়তে যেন কোনোবাই তাক সকীয়াই দিলে যে যি কৰিব ওলাইছে সেয়া আৰু গোপন হৈ থকা নাই। বিমলে বৰ ইতস্তত বোধ কৰিলে। ডম্বৰুৰ আগত যেন সি হাতে লুতে ধৰা পৰি গ'ল। তাৰ মনৰ চিন্তা ভাৱনাক ডম্বৰুকাইৰ আগৰ পৰা সি কেতিয়াও লুকাব নোৱাৰিব, সি ভাবিলে। বিমল অপ্ৰস্তুত হৈ পৰা মুহূৰ্তটো সাম কাটি গ'ল। নাছিৰৰ কাপোৰ সাজে যে তাক বৰ জোখে জোখে শুৱাই ধৰিছে সেয়া নহয়, অন্ততঃ তাৰ ফালে হয়তো চাব পৰা হৈছে। কেনিবা যাবি নেকি? একো ভবা নাই, তুমি আৰাম কৰি থাকা, ৰাতি সম্ভৱ পুৱাবৰ আৰম্ভ কৰিছেই। এক সাধাৰণভাৱে বিমলে কৈ থলে। বাহিৰৰ চৰাই চিৰিকটি কিছুমানৰ মাতে তাক সম্ভাৱ্য সময়ৰ ঘোষণা এটা দিছে। পুৱাৰ পৰাই যিবোৰৰ জীৱিকা যুদ্ধ আৰম্ভ হৈ যায় সেইবোৰে ইতিমধ্যে যুদ্ধক্ষেত্ৰত প্ৰস্তুত হৈ পৰিছে। আৰম্ভ হৈ গৈছে সিহঁতৰ প্ৰতিটো মুহূৰ্তৰ হিচাপ নিকাচ। বিমলে কাণ দুখন পাতি কিবা এটা বিশেষ ধৰণৰ শব্দ সূক্ষ্মভাৱে বিচাৰ কৰি চাবৰ চেষ্টা কৰিলে। তাৰ অনুমান কোনোবাই ট্ৰেইন লাইনৰ ওপৰেদি বেগাই খোজ কঢ়াৰ শব্দ। সি জানে বহুত সময়ত দুই এজন টিকেটবিহীন যাত্ৰীয়ে ধৰা পৰাৰ ভয়ত এইবোৰ অঞ্চলেদি ষ্টেচনৰ পৰা বাহিৰ ওলাই যায়। দিনৰ দিনটো নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথিৰ সন্ধানত সিহঁত দুয়ো ওৰ পৰা তৌলৈ ঘূৰি ফুৰিলে। হাতত লৈ অনা নামজাদা বুদ্ধিজীৱীসমূহৰ তালিকাখনত আটাইবোৰ নাম ধাম বিচাৰি চালে আৰু শেষত সন্ধিয়া হয় মানে সিহঁতে গম পালে যে সকলোৰে সিহঁতৰ স্কুললৈ যাব পৰাকৈ সময়ৰ অভাৱ। কাৰণ তেওঁলোক বৰ ব্যস্ত, দিনে ৰাতিয়ে ইখনৰ পিছত সিখনকৈ সভা সমিতিত উপস্থিত থাকিবলগীয়া হৈছে। বঁটা বিতৰণ কৰিছে, ৰঙা ফিটা কাটি প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিছে। ধূপ ধূনাৰ আগত নাৰিকল ফালি বিজ্ঞানীৰ সন্মিলন উদ্ঘাটনত মুখ্য অতিথিৰ ভাষণ দিছে। শেষ বাছখন বিমলতে অতৰাব ফেইল কৰিছে। সিহঁত দুয়ো দৌৰি গৈ ষ্টেচনৰ পৰা যাবলৈ সাজু হোৱাৰ দীৰ্ঘযাত্ৰা এক্সপ্ৰেছ ট্ৰেইনখনত সোমাই পৰিছে আৰু প্ৰতিটো মুহূৰ্তত টিকেট নিৰীক্ষকৰ হাতত ধৰা পৰাৰ ভয়ত শংকাৰে কাল কটাইছে। টয়লেটত সোমাই পৰিছে আৰু অৱশেষত তাৰ সৰু চহৰখনৰ ষ্টেচনত 1 মিনিটৰ বাবে ৰোৱা ট্ৰেইনখনৰ পৰা দুৱাৰমুখত বহি থকা যাত্ৰীৰ মূৰৰ ওপৰেদি জঁপিয়াই নামিছে। প্লেটফৰ্মৰ দুৱাৰেদি নোলাই সিহঁতে ৰেল লাইনৰ ওপৰেদি কিছু দূৰ খোজকাঢ়ি গৈ বাহিৰৰ লোহাৰ বেৰৰ ভগা অংশৰে পাৰ হৈ আহিছে। ঘৰত বিমলৰ বাবে ৰৈ আছিল উৎকণ্ঠিত পৰিয়ালবৰ্গ। গোটেই ঘটনাটো হুবহু মনত পৰি যোৱাত তাৰ মনত এটা স্ফূৰ্তিৰ ভাৱে দোলা দি গ'ল। হ'ব পাৰে এনে কোনো যাত্ৰীৰ পলায়নৰ পদধ্বনি হয়তো তাৰ কাণত পৰিছে, নহ'লে নাছিৰ উভতি আহিব পাৰে। আজি 3 দিনৰ মূৰত হয়তো নাছিৰে প্ৰত্যাৱৰ্তন কৰিছে। তাৰ লগৰবোৰক এৰি থৈ সি ততাতৈয়াকৈ তাৰ বৰ আপোন ঘৰখনলৈ উলটি আহিব বিচাৰিছে। তাৰ মন আতংকিত হৈ পৰিছে। ৰুগীয়া ডম্বৰুকাইক এনেদৰে অকলে এৰি ইমান দিন বাহিৰত থকাটোৱে তাক অনুতপ্ত কৰি তুলিছে। হয়তো তাৰ বাবে এইটোৱে এতিয়া নিয়মিত খোজৰ গতি। সি এনেদৰেই চিনাকি ৰেল লাইন দুডালৰ ওপৰেদি ৰুদ্ধশ্বাসে খোজ কাঢ়ে। কাৰণ ইতিমধ্যে এইখিনি ঠাইৰ সি লোহা স্লিপাৰ ছিগনেল পোষ্ট আদিৰ সতে তাৰ এক গভীৰ অন্তৰংগতা গঢ়ি উঠিছে। সেইবোৰৰ প্ৰতিটো গজাল, বল্টু, নাট আৰু লোহাৰ তাঁৰৰ স্থিতিৰ সম্পৰ্কত সি সম্পূৰ্ণভাৱে জ্ঞাত, যাৰ ফলত আন্ধাৰটো সি নিৰ্ভয়ে সেইবোৰৰ মাজেদি পূৰ্ণ মাত্ৰাৰ বিশ্বাসেৰে প্ৰচণ্ড গতিত আগবাঢ়ি আহিব পাৰে। অন্ততঃ খোজবোৰৰ ক্ৰমাৎ আগবাঢ়ি অহা শব্দই তেনেদৰে বিমলক ভাবিবলৈ বাধ্য কৰিছে। যদি সি ভবামতে নাছিৰ নহয় আৰু ট্ৰেইনৰ পৰা নামিয়েই নীলকান্তই ভাবিছে তাৰ নিজৰ ঘৰলৈ উভতি যোৱাৰ আগতে সি এবাৰ ডম্বৰুকাইক মাত লগাই যাব। কেনে আছা ডম্বৰুকাই? চব ঠিকে আছেতো? বছ সোমাই গ'লোঁ এবাৰ। বৰ দূৰলৈ যাব লগা হ'ল, জানাইতো ডিউটি এৰিব নোৱাৰা। ই ক'ত গ'ল? নাছিৰ 2-3 দিনৰ বাবে এনেদৰে আঁতৰি থাকিব লাগে নেকি? আন্ধাৰ চুকটোত বহি থকা বিমলক সি এতিয়াও দেখা নাই। ডম্বৰুকাইয়ে যে কিবা এক অঘটনৰ ভয়ত তাক অদ্যাৱধি কৈ দিয়া নাই। বিমল আহিছে, বিমল, সেই যে জেলত আছিল, যাৰ বিৰুদ্ধে হত্যাৰ গোচৰত ফাঁচীৰ হুকুম হৈছিল।
আমাৰ সৈতে এটা সময়ত পাৰ্টিৰ কাম কৰিছিল। গাঁৱৰ মানুহখিনিয়ে বৰ আপোনভাৱে সাৱটি লৈছিল, মনত পৰিছেনে? আৰু আগুৱাই আহি বিমলৰ কাষত ৰৈ গৈছে নীলকান্ত। বন্ধু হ'লেও তোক মই এনেদৰে আঁতৰি যাব দিব নোৱাৰোঁ। মোৰো এটা ডিউটি আছে। মই চৰকাৰী আজ্ঞাবহ এক নিষ্ঠাৱান কৰ্মী। মোৰ নীতিৰ সতে বন্ধুত্বৰ দাবীৰো আপোচ হ'ব নোৱাৰে। তোক মই গ্ৰেপ্তাৰ কৰিবলৈ। বিমল দুই ভৰিৰ ওপৰত জাপ মাৰি থিয় হৈ উঠিল। সেই মুহূৰ্ততে সি ইয়াৰ পৰা আঁতৰি পলাব লাগিব। খোজৰ শব্দ ক্ৰমাৎ ওচৰ চাপি আহিছে আৰু বিমল নিশ্চিত হ'ল যে সেয়া নীলকান্তৰ খোজ। ভৰিৰ পুলিচৰ জোতাই ৰেল লাইনৰ ওপৰ ভাগত প্ৰচণ্ড শব্দৰ সৃষ্টি কৰিছে। বিমল দুৱাৰমুখলৈ তড়িৎ গতিৰে আগবাঢ়ি গ'ল। এতিয়াই ওলালি নে? ডম্বৰুৰ কথাষাৰে তাক মুহূৰ্তৰ বাবে পশ্চাদপসৰণ কৰালে। সি দুৱাৰখনৰ পৰা বাহিৰৰ ফালে জাপ দিয়াৰ কথা ভাবোঁতেই ডম্বৰুৱে তাক মাতষাৰ লগাইছে। ক'লৈ যোৱাৰ কথা ভাবিছ? বিমলৰ হাতত এতিয়া এইটো প্ৰশ্নৰ কোনো উত্তৰ নাই। এনে এটা প্ৰশ্নৰ কথা তাৰ মনলৈও অহা নাছিল। ঠিকেই, সি ক'লৈ যোৱাৰ কথা চিন্তা কৰিছে। কাৰ ঘৰত সি এইটো সময়ত গৈ দুৱাৰত টুকুৰিয়াব আৰু ক'ব, দুৱাৰখন খুলি দিয়া, মই আহিছোঁ, বিমল। আৰু নিৰ্ভয়ে নিশ্চিন্তে খুলি দিব বন্ধ ঘৰৰ দুৱাৰ। ক'ব, এনেদৰে হঠাৎ কাৰ ঘৰলৈ, কোন ঠাইলৈ গ'লে সি নিৰাপদ হ'ব পাৰিব। তাৰ মনলৈ আহি থকা সীমাহীন সংশয়ৰ পৰা সি আঁতৰি থাকিব পাৰিব, অন্ততঃ কেইটামান মুহূৰ্ত, কেইটামান প্ৰহৰ। বিমলৰ মূৰত তীব্ৰ বিশৃংখলা আৰম্ভ হৈ গ'ল। নগ'লেই নহয় যদি কিছু সময় থাকি যা, নাচিৰো আহি পাব পাৰে, তোক লগ পালে সি বৰ ভাল পাব। ডম্বৰুৰ কথাখিনিত সি বিশেষ গুৰুত্ব আৰোপ নকৰিলে। বিমলৰ বাবে এতিয়া নাচিৰৰ মৰমতকৈও ডাঙৰ কথাৰ আৱিৰ্ভাৱ ঘটিছে। তাৰ জীৱন মৰণৰ প্ৰশ্ন উত্থাপিত হ'বৰ পৰত সি নাচিৰৰ মৰম স্নেহৰ কথা ভবাটো এক মূঢ়তাৰ কাম হ'ব। সি জীয়াই থাকিব পাৰিলে নাচিৰক আকৌ লগ পাব পাৰিব। দুয়োজনে হেঁপাহ পলুৱাই পুৰণি দিনৰ কথাৰে অভিভূত হৈ পৰিব। তোৰ চাগে কালি ৰাতিপুৱাই ফাঁচীত যোৱাৰ নিৰ্দেশ আছিল। কথাষাৰে বিমলৰ চিন্তাৰ স্ৰোত সম্পূৰ্ণভাৱে বন্ধ কৰি পেলালে। তই ওলাই যাৱ যদি যাগে, সাৱধানে থাকিবি। তই চিন্তা কৰিব নালাগে। মই নীলকান্ত আহিলেও তাক তই পলাই আহিছ বুলি কথাষাৰ নকওঁ। তই ডম্বৰুক বিমলে কথাষাৰ শেষ কৰিবলৈ নিদিলে। সি নজনাকৈ জাপ মাৰি আহি ডম্বৰুক সাৱটি ধৰিলে। ভৰিৰ খোজৰ শব্দ তাৰ এতিয়া কাণত থহৰ থহৰকৈ পৰিবলৈ লৈছে। তাৰ ভিতৰখন ডম্বৰুকাৰীৰ সন্মুখত ইমান স্বচ্ছ কেনেদৰে হৈ পৰে সি বুজি নাপালে। ডম্বৰুৰ চকুৰ পানী দুটোপাল তাৰ বাহুত পৰিছে। খোজৰ শব্দ ভগা ডবাটোৰ নিচেই কাষ পাইছে। বিমলে জাপ মাৰি দুৱাৰখনেৰে বাহিৰ ওলাই আহিল। বাহিৰত পুৱাৰ আন্ধাৰ পোহৰৰ সমন্বয় ঘটিছে। সি এতিয়া ঠিক কৰা নাই ক'লৈ যাব সি। ঠেক পথটোৰে কোনো গাড়ী মটৰ চলাচল হ'ব নোৱাৰে। খুব বেছি ৰিক্সা এখন আহ যাহ কৰিব পাৰে। ভঙা ইটাৰ আধা পোত খোৱা মূৰবোৰ মিহি হৈ পৰিছে। কোনোবাই অ'ত ত'ত পোৰা কয়লাৰ টুকুৰা পেলাই গাঁতবোৰ সমান কৰাৰ চেষ্টা কৰিছে। ৰাস্তাৰ দুয়োকাষে বাঁহ তৰ্জাৰ বেৰৰ জুপুৰি, দুই এঘৰৰ জপনামুখত জবা ফুল, হোটেৰা গছ আৰু বাঁহৰ কামিৰে সেইবোৰ বান্ধি ঘৰৰ সীমাৰ আভাস দিয়াৰ চেষ্টা। ক'ৰবাত ওচৰতে নিশ্চয়কৈ শেৱালি ফুল ফুলিছে। বিমলৰ নাকত তাৰ মন পৰশা গোন্ধ আহি সোমাইছে। সিহঁতৰ ঘৰৰ আগত এডাল পুৰণি শেৱালি আছিল। কাহিলি পুৱাতে বিমলে বাঁহৰ খৰাহীটোলৈ ফুল আনিবলৈ যোৱাৰ আগতে ওচৰৰে শৰত শচীন্দ্ৰহঁতে ফুলবোৰ বুটলি সাং কৰিছিল আৰু সেইলৈ সিহঁতে আবেলি খেলিবৰ পৰত চুৰচুৰীয়া কাজিয়াত লিপ্ত হৈছিল। হাইস্কুলৰ শেষ শ্ৰেণীত শৰতহঁত ওচৰৰ ভাড়াঘৰৰ পৰা আঁতৰি যোৱাৰ পিছত শেৱালি ফুলক লৈ কাজিয়া লগাৰ অধ্যায় সমাপ্ত হৈছিল। বিমলেও ফুল বুটলা স্বভাৱৰ পৰা অব্যাহতি লভিলে। তাৰ কাৰণে সেই উত্তেজনাপূৰ্ণ মুহূৰ্তৰ অন্ত পৰিল। কিন্তু শেৱালি তলৰ মাধুৰ্যময় স্থানখিনিৰ গুৰুত্ব বিমলৰ বাবে কমি নগ'ল। তাত থিয় হোৱাৰ সময়ৰ সম্পৰ্কত এক পৰিৱৰ্তন নিশ্চয় আহিল। পুৱাৰ বদলি বিমলে আপোন কৰি ল'লে সাজ লগাৰ অলপ আন্ধাৰ, অলপ পোহৰৰ কালখিনি। ৰাস্তাৰ ফালে আগবাঢ়ি যোৱা ডালটোত আউজি সি ৰাস্তাটোৰ সিপাৰে থকা ঘৰটোৰ ফালে চাই এক নতুন মাদকতা পোৱা হ'ল আৰু গম নোপোৱাকৈ প্ৰায় দৈনন্দিন এনেদৰে থিয় হোৱাৰ স্বভাৱ এটা তাৰ গঢ় লৈ উঠিল। শৰতহঁত যোৱাৰ পিছত ঘৰটোত আহি সোমাইছিল সুনন্দহঁতৰ পৰিয়াল। সবিতা তাতকৈ এটা ক্লাছ তলত পঢ়িছিল। সুনন্দ খুৰাৰ একমাত্ৰ ছোৱালী। আবেলি স্কুলৰ পৰা আহি সবিতাই সন্মুখৰ বাৰান্দাত বহিছিল আৰু ৰাস্তাৰ ইপাৰে শেৱালি গছত ভেজা দি ৰৈ আছিল বিমল। এইখিনি সময় আৰু সেই টুকুৰা ঠাই তাৰ জীৱনৰ বৰ অমূল্য সম্পদ হৈ পৰাত
সবিতাৰ উপস্থিতি এক মুখ্য কাৰণ আছিল বুলি তাৰ মনলৈ সঘনাই অহা ভাৱটোক সি জোৰ কৰি মনৰ পৰা আঁতৰাই পেলাইছিল। সি নিজকে পতিয়ান নিয়াইছিল যে আচলতে আবেলি শেৱালিজোপাৰ তলত থিয় হ'লে গাটোত মুকলি বতাহ লাগে, তাৰ মন প্ৰসন্ন হয়। খেলপথাৰৰ পৰা লাগি অহা ভাগৰ অৱসাদখিনি সেই মুকলি পৰিৱেশত শীঘ্ৰে নাইকিয়া হয়। সবিতা বোলা ছোৱালীজনী ঘটনাক্ৰমে সন্মুখৰ ঘৰৰ বাৰাণ্ডাত বহিছে। তাই আবেলিৰ ডুবিব ধৰা বেলিৰ ৰূক্ষ্মবৰ্ণ আকাশৰ সৌন্দৰ্যত অৱগাহন কৰিছে। তাইৰ সুন্দৰ চকুহাল কেতিয়াবা ৰাস্তাটোৰ ইপাৰে মৰহি থকা ফুলৰ শেৱালিজোপাৰ ফালে আঁতৰি পৰিছে। ৰিব ৰিব বতাহত সবিতাৰ চুটি চুলিবোৰ আউলবাল হৈ পৰিছে। এইবোৰৰ অন্তৰালত কোনো প্ৰকাৰৰ এক পূৰ্ণ পৰিকল্পনা নাছিল বুলি বিমলে মনক তাৰ সহস্ৰ যুক্তিৰে বুজাই পেলাইছিল। এবছৰৰ মূৰত সবিতাহঁতে ঘৰটো বদলাই আঁতৰৰ ঘৰ এটাত থাকিবলৈ লোৱাৰ পিছত বিমল ক্ৰমশঃ শেৱালিজোপাৰ তলৰ পৰা আঁতৰি থাকিবলৈ ল'লে। তাৰ বাবে ঠাই টুকুৰা হৈ পৰিল নতুনত্বহীন একঘেঁহি স্থিতিৰ নামান্তৰ মাত্ৰ। ইমান সময় বিমলৰ গন্তব্যস্থল সম্পৰ্কত মনলৈ কোনো প্ৰশ্ন অহা নাছিল। সৰু পথটোৰে খোজকাঢ়ি থাকোঁতে তাৰ বাবে চিন্তাৰ বিষয় হৈ পৰা নাছিল যে ক'লৈ যাব কি, কাৰণ সেইটো পথত বাদে অন্য বিকল্পৰ প্ৰস্তাৱনা তাৰ সন্মুখলৈ অহা নাছিল। ৰাস্তাটোৱে তাক তাৰ অগোচৰে চলাই আহিছিল। এতিয়া সি দেখিছে নাতিদূৰত সৰু পথটো মিলি পৰিছে মেইন ৰাস্তাটোৰ সৈতে, আৰু তাৰ বাবে কিছু পৰৰ পাছতে আহি পৰিব তালৈ নতুন এক সিদ্ধান্তৰ বোজা। সি মেইন ৰাস্তাটোৰ কোনটো দিশে ধাৱিত হ'ব, কি হ'ব তাৰ যাত্ৰাৰ শেষস্থল, এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ সি এইমাত্ৰই ঠিক কৰি পেলাব লাগিব। অত বছৰৰ বিৰতিৰ মূৰত বিমলে এই সৰু পথটোৰে খোজকাঢ়িছে। প্ৰথম অৱস্থাত ৰাস্তাত ভৰি দিয়েই সি তৰ্কিব পৰা নাছিল যে এইফালেদি বহুতবাৰ আগতে সিহঁতে দিনে ৰাতিয়ে অহা যোৱা কৰিছিল, কাৰণ এই ৰাস্তাটোৱে সিহঁতৰ বাবে প্লেটফৰ্মৰ পৰা নৱজীৱন মেছলৈ নিম্নতম দূৰত্বৰ ৰাস্তা আছিল। বহুত সময়ত ডম্বৰুকাইৰ ঘৰলৈ যাওঁতেও এই ঠেকাঠেকি ঘৰ থকা ৰাস্তাটো সিহঁতে ব্যৱহাৰ কৰিছিল। ডম্বৰুকাই মানুহজন হঠাৎ যেন প্ৰৌঢ়ত্বৰ বোজাৰে ভাৰাক্ৰান্ত হৈ পৰিছে, বিমলে ভাবিলে। তাৰ পৰাই সি বাকীবোৰ মানুহৰ খা খবৰ ঠিকনা লৈ পেলোৱা হ'লে বিমলৰ বাবে বহুতখিনি কথাই সহজ হৈ পৰিলেহেঁতেন। অন্ততঃ নিৰঞ্জন খনিকৰৰ সম্পৰ্কত কিবা অলপ জানি থ'লে সি তেওঁৰ ঘৰত ওলাই কিছুদিন নিৰ্ভয় নিশ্চিন্তে কটাই দিব পাৰিলেহেঁতেন। বিমলৰ বাবে হয়তো এই মুহূৰ্তত তেওঁৰ বাদে কোনেও বেছি নিৰাপদৰ আশ্ৰয় দিব নোৱাৰে। নিৰঞ্জনৰ এষাৰি কথাত হয়তো এতিয়াও বিমলক আত্মগোপনত সহায় কৰিবলৈ হেজাৰ ঘৰ মানুহ আগুৱাই আহিব, বিমলে ভাবিলে। হয়তো নিৰুৰ বৰ্তমানৰ স্থিতিৰ কথা জানিলেও তাৰ বাবে এক সুবিধা হ'লহেঁতেন।